শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে ৰাজ্যপালৰ সৈতে আলোচনা কৰে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই। আলোচনা কালত 8টা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিনিধি দলটোৱে। এই কথা প্ৰকাশ কৰে ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে। আলোচনা কালত ৰাজ্যৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকৰণৰ ক্ষেত্ৰত দেখা দিয়া আক্ৰমপূৰ্ণ জ্বলন্ত সমস্যাৰ প্ৰসংগ উত্থাপন কৰে। ৰাজ্যপাল মহোদয়ে মঞ্চৰ দাবীৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰি অতি শীঘ্ৰে ৰাজ্য চৰকাৰক নিৰ্দেশনা জাৰি কৰিব বুলি প্ৰকাশ কৰি আনোৱাৰ হুছেইন চৌধুৰীয়ে কয়, 2006 চনৰ আগত প্ৰতিষ্ঠিত অসমৰ সৰ্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাধিকৰণ আইনৰ আওতালৈ আনি কৰ্মৰত প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাধিকৰণ কৰাৰ বাবে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই বহুলানীয়া আন্দোলন সফল ৰূপায়ণ কৰিছে। আৰু সেই মৰ্মে 2 অক্টোবৰ তাৰিখে ৰাজভৱন চলো কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। আৰু সিদিনাখন আমি ৰেলী কৰি পেলাই আমি ৰাজভৱনলৈ গৈছিলোঁ আৰু তাতে আমি ৰাজ্যপাল মহোদয়ক মেম'ৰেণ্ডাম দিছিলোঁ। আৰু ৰাজ্যপাল মহোদয়ে কৈছিল যে আপোনালোকক অতি শীঘ্ৰে আমন্ত্ৰণ কৰা হ'ব আৰু সেই আমন্ত্ৰণ মৰ্মে আপোনালোকৰ লগত ডিছকাশ্যন কৰা হ'ব। আৰু সেই মৰ্মে মাননীয় ৰাজ্যপাল মহোদয়ে আজি 12:30 বজাত আমাক ৰাজভৱনলৈ মাতি পঠাইছিল। আৰু অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ 9জনীয়া প্ৰতিনিধি দলে আমি ৰাজ্যপাল মহোদয়ক সাক্ষাৎ কৰিলোঁ আৰু 8 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ তেখেতক আমি দিছোঁ। আৰু তেখেতক সেই 8 দফীয়া স্মাৰক পত্ৰৰ ওপৰত প্ৰতিটো দফাৰ ওপৰতে তেখেতে বিতংভাৱে আমাৰ পৰা শুনিছে আৰু শুনি পেলাই তেখেতে এটা কথা স্পষ্ট কৰি দিছে যে প্ৰাধিকৰণ আইনত থকা যিবিলাক আহ্বাস আছে সেই আহ্বাসবিলাক অতি শীঘ্ৰে সমাধান কৰাৰ বাবে তেওঁ ৰাজ্য চৰকাৰক নিৰ্দেশ দিব বুলি তেখেতে আমাক আশ্বাস দিছে। গতিকে আমি আশ্বস্ত হৈছোঁ যে মাননীয় ৰাজ্যপাল মহোদয়ে আমাক যিখিনি ৰেছপন্স কৰিছে বা ৰাজ্যপাল মহোদয়ে যিখিনি আমাক আশ্বাস দিছে সেই আশ্বাস মৰ্মে যাতে আমাৰ কামখিনি হয়। আগন্তুক যিখন শীতকালীন অধিৱেশন হ'ব সেই শীতকালীন অধিৱেশনতে প্ৰাধিকৰণ আইন সংশোধনৰ বাবে তেখেতে নিৰ্দেশ দিব বুলি আমাক আজি আশ্বাস দিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।